গাইজ ফুৰবা আহিছোঁ দে আমি বেমাৰীকো ফুৰবা লৈছোঁ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰ বহুত বেছিয়ে ভাল বগা টি চাৰ্ট পিন্ধি লৈছে এইটো বাৰু মোৰ নহয় তো ভাইটিৰে চলা আজি কি জানেনে আজি হৈছে শিৱৰাত্ৰি সকলোৰে দিনটো ভালে ভালে যাওক ভালদৰে পাৰ হওক আৰু বেছি ঘুটা চুটা নাখাব মানে খাব লাগে অলপমান নিয়ম কৰি কিন্তু মানে কণ্ট্ৰলৰ বাহিৰত খাব নালাগে বাকী আৰু এইফালে মই আদা অলপমান লৈছোঁ খাবৰ কাৰণে মানে আমাৰ বেমাৰী মই দেখি আছোঁ এই বেমাৰী একেদিন মানে মামাহঁতৰ ঘৰত ক'ৰবাত এনেকৈ নাম চাম গাই আছে সেইকাৰণে ক'ৰবাত নাজানো নজৰ লাগছি পেটৰ অসুখ হৈছে সেইকাৰণে আদা জাৰি আনিলে মোকো অলপ খাব দিলে আৰু মোৰতো অসুখ হোৱা নাই বাৰু মায়ে মানে অসুখ হৈছে অলপ পেটটো তেনেকৈ মোকো খাব দিলে মই খাই লওঁ মস্ত না আদা কৰিছে আদা মাখা এতিয়ালৈকে পেটত একটুপ পানী পৰা নাই 12টা বাজিল তাৰ মানে মাইকে ৰখি আছিলোঁ মায়ে যিহেতু আদা জাৰবা গেছিল সেইকাৰণে মাইকে ৰখি আছিলোঁ মই অকলে থাকছি মানে ঘৰত অকলে থাকলি এনেকৈ ভাল নালাগে অকলে খাবা বস্তু যিয়ে কি নহওক দেচোন আৰু অকলে থাকলি ভাল নালাগে সেইকাৰণে ৰখি আছোঁ আজি ভিডিঅ'টো চাই থাকিব শেষলৈকে মাজতে স্কিপ নকৰিব গতিকে বলক মই চাহ এটা বনাওঁ আৰু গাইজ এটা কথা কওঁ মই জ্বালা কি বুলি কয় এই ধতুৰাৰ গুটিটো যে সেইটো কিন্তু বহুত বিষাক্ত হয় মানে মই এনে মানুহ কয় আৰু সেনেকৈ মহাদেৱ বাবাইও সেনেকৈ বোলে সেইটো খায়ে মানে অলপমান পাগল হোৱাৰ দৰে সেনেকুৱা হৈছিল বুলি কয় সেনেকৈ যে মই বিশ্বাস হোৱা নাছিল বিশ্বাস কৰা নাছিলোঁ আৰু মাহা হয়তো আমি যিহেতু দেখাই নাই মানুহে কোৱা কথাই শুনিছোঁ অতি পূৰ্বৰ পৰা সেনেকুৱাকৈ চলি আহিছে সেনেকুৱা ধৰণৰ কথাবিলাক সেনেকৈ গম পাইছোঁ কিন্তু বিশ্বাস হোৱা নাই যোৱাবাৰ কি হৈছে গম পাইছেনে আমাৰ এনে ওচৰতে আৰু সৰু ছোৱালী সৰু এটা ছোৱালী তাৰপিছত তিৰোতা 3জনীমান ধতুৰাৰ গুটিটো যে সেনেকৈ মানে ঘুটা বনাইছি তাৰপিছত আৰু মানে যিমান নিচাজাতীয় বস্তু আছে চব দিছি ধতুৰাৰ গুটিটো বহুত নিচা বহুত নিচা আৰু সেইটো বস্তু তাৰপাছত খাই পেলাই মানে মাথা দি কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে কি কয় কি নকয় সেনেকুৱা মানে পৰিস্থিতি হৈছে আমি গম পোৱা নাছিলোঁ আমাৰ ওচৰতে পূজা হয় শিৱ পূজা আমাৰ মন্দিৰৰ বহুত ডাঙৰ পূজাই হয় মই আপোনালোকক দেখাম বাৰু অলপ দেৰিকৈ যাম এতিয়া যাব হোৱা নাই তাৰপাছত সেই মন্দিৰৰ পৰা আহি গম পাইছোঁ যে এনেকুৱা মানে আমি যাই নিজ চকুৰে দেখিছোঁ তেতিয়া মানে বিশ্বাস হৈছে কথাটো মানে সঁচায়ে মানে সেই সৰু ছোৱালীটো যোনটো সৰু ছোৱালীয়ে মানে সেনেকৈ খাইছিল তাই মানে কি বুকছি কি কৈছি নিজে নাজানে মাথাটো মানে কণ্ট্ৰলৰ বাহিৰত মানে কি ক'ম আৰু বাকীখিনি নকওঁ আৰু বেয়া পাব গতিকে মই চাহখিনি বনাই লওঁ তাৰপিছত লগ পাইছোঁ দেই গাইজ গাখীৰ চাহ খাওঁ আৰু মই গাইজ ঘুটা চুটা নাখাম কিন্তু আজি শিৱ পূজা বুলি অলপমান খাম যিহেতু নিয়মটো কৰিব লাগে ভগৱানৰ নামত অলপমান ভগৱানৰ বস্তু বুলি খাব লাগিব এইফালে গাখীৰ চাহ লৈছোঁ মাইক অলপমান কমকৈ দিছোঁ যিহেতু পেটৰ অসুখ হৈছে আৰু এইফালে বিস্কুট গুড ডে বিস্কুট আৰু মেৰি বিস্কুট গাইজ আমি দুখীয়া মানুহ দে বেছি দামী বিস্কুট নাখাওঁ আজি যিহেতু শিৱ পূজা গতিকে ছিংগল ছোৱালীবিলাকে ভগৱানক ভালকৈ পুজিব আৰু তেতিয়াই ভাল দৰা পাব ভাল চলি পাব ধেমালি কৰিছোঁ গাইজ মানে মানুহে কয় আৰু মহাদেৱক ভালকৈ পুজিলি মানে বেছিকৈ মহাদেৱৰ ভক্ত হ'লি মানে ভাল চলি পায় বুলি কয় কথাটো সঁচা নেকি আপোনালোকে কমেণ্ট কৰিবচোন তলত কমেণ্ট বক্সত সেই গাইজ ফুৰবা আহিছোঁ দে আমি বেমাৰীকো ফুৰবা লৈছোঁ মানে ফুৰবা নহয় গাইজ ফুৰবা বুলি ক'লে আৰু ভুল হ'ব মানে আপোনালোকেও বেয়াকৈ কমেণ্ট কৰিব পূজাৰ দিনতো ফুৰবা যায় না সেনেকৈ বুলি ক'ব মানে আমি গাইজ মস্ত চিপৰা মানুহে কি ক'ব আপোনালোকে ইয়াৰ আমি বহুত চিপৰা মানুহ বেলেগৰ ঘৰত মানে প্ৰসাদ খাব আহিছোঁ আমাৰ ঘৰত প্ৰসাদ বাঢ়া নাই সেইকাৰণে বেলেগৰ ঘৰত প্ৰসাদ খাব আহিছোঁ গাইজ মোক স্পটিং ৰেডি থৌকা লাগছি না প্ৰসাদ খাব আহিছিলোঁ কি কৰিবি গাইজ চাহ বনাব দিছি মানুহঘৰৰ গাখীৰ চাহ বৈ দিছোঁ চেনি দিয়া নাই মালিকটোৰ মানে চুগাৰ আছে সেইকাৰণে চেনি দিয়া নাই বিনা চেনিৰ চাহ বনাইছোঁ প্ৰথমতে বিনা চেনিৰ চাহ বনাওঁ চেকি থৈ দিম তাৰপিছত
আমাক লাগিও মানে বনাব দিছে মানুহ কেইটামান আছে ইহঁতৰ ঘৰত যিহেতু শিৱ মন্দিৰ আছে সেইকাৰণে শিৱৰ নামত মানে অলপমান পূজা চূজা কৰিছে আৰু সেইকাৰণে আমাক মাতিছে আৰু মই এতিয়া চাহ বনাব লাগবলো গাইছ কি কবি আৰু গাইছ দুইবাৰ চাহ বনাব লগাইছে একবাৰ বানি দিলোঁ আৰু বহি দিছোঁ চাহ মানুহ তাৰমানে হৈছে আৰু কেইটামান যথেষ্টবিলাক মানে মাতিছে যিহেতু সেইকাৰণে মানে চাহ মানে কম হ'ল আৰু মানে বহি দিব দিছে আৰু ঘৰৰ মালিকখিনি মানে এতৰা মানে আপি চাপি বিয়া দিছে আৰু প্ৰসাদ চসাদ খাইলোঁ এই ৰঙা ফটা ল'লে মুখখন কিবা এটা ভাল লাগে হয়নে গাইছ উজ্জ্বল উজ্জ্বল দেখা পায় আৰু গাইছ মানে মই যে ক'লোঁ আমি প্ৰসাদ চসাদ ঘৰত বিলা নাই মেইন কাৰণটো হৈছে গাইছ আমাৰ মানুহ মৰিছিল মানে মানুহ ঢুকাইছিল আৰু হেৰিৰ দিনা সৰস্বতী পূজাৰ দিনা ৰাতিপুৱাই মানুহ মৰিছে সেই মানে একমাহ হোৱা নাই একমাহ নহওঁকৈ আৰু মানে প্ৰসাদ চসাদ দিব নাপায় যিহেতু আৰু একমাহ মানে আমাৰ 6 মাহে ৰখিম মানে 6 মাহ থাকিব লাগে আৰু নিয়মতে কিছুমানে আৰু একমাহ থাকিও প্ৰসাদ চসাদ দিয়ে কিন্তু আমি 6 মাহ ৰখিম আৰু একমাহ হোৱাই নাই যিহেতু সেইকাৰণে প্ৰসাদ দিব ভাল নালাগে কিন্তু সেনেকৈ মন্দিৰত যাম মন্দিৰত গ'লেও মন্দিৰৰ ভিতৰত নোসোমাং মানে য'ত মানে কি কয় নাম পৰিৱেশন কৰি আছে এতিয়া বৰ্তমান তাতে মানে ফিল্ডত বহিম আৰু মানে মেইন মন্দিৰটোৰ চাইডে নাযাওঁ আমি মানে নাম পৰিৱেশন কৰা ফিল্ডখন বহুত ডাঙৰ হয় তাতে বহিম সেনেকৈ যাম বুলি ভাবিছোঁ আৰু গাইজ মস্ত ভোক লাগছি তাৰপৰা আহিলোঁ প্ৰসাদ চসাদ খাই এইবাৰ ঘৰত চাহ বনাইছোঁ মই অলৰেডি চাহ তাহ খাই লৈ মানে মন্দিৰত যাবা অলপমান পিছত 1টা বাজিল 2টামান বজাত যাম মস্ত ৰ'দ দিছে গাইজ সোনকালে গেলি মাথা চাথা মোৰ বহুত বিষায় বেছি ৰ'দ খালি মাথা বিষায় বেছি হুলস্থুল হ'লে মাথা বিষায় মানে কি ক'ম আৰু বহুত চিন্তা হ'লে মাথা বিষায় মোৰ মানে মাথা বিষৰ কাৰণ বহুত মাহা কি ক'ম আৰু সেইকাৰণে অলপমান দেৰিকৈ যাম ৰ'দটো সহ্য কৰিব নোৱাৰোঁ গাইজ এনেইতো ঠৌগা মানুহ নে কি পাই গাইজ ফেমিলি ৰেডি হ'লোঁ মন্দিৰ যাবৰ কাৰণে যাওঁ আৰু দেৰি হ'ল দেৰি মানে 3টা বাজিব আৰু বাজি অৱস্থা বাজা নাই কিন্তু নাম ধৰি আছে এতিয়া মন্দিৰৰ ভিতৰত সোমবাই নোৱাৰোঁ সেৱা কৰিব ভিতৰত সোমবাই নলি সেৱা চেঙা কাৰবাই নোৱাৰিম যিহেতু গতিকে সোনকালে যায় যাতে আৰু বৰিং লাগে বৰিং লাগি যায় সেইকাৰণে দেৰিকৈ ওলছোঁ আৰু গাইজ যিমানে যি নহওক দেচোন মন্দিৰৰ সেৱা এটা কৰিব পাৰিলি বা অলপমান জলপান দিব পাৰিলি ভগৱানৰ নামত বছৰত একবাৰেই হয় পূজা বহুত ভাল লাগে মনটো পবিত্ৰ লাগে কিন্তু দুৰ্ভাগ্যবশতঃ সেইকাৰণ সৌভাগ্য নহ'ল আৰু প্ৰসাদ চসাদ দিয়াটো দূৰৰে কথা ভগৱানৰ নামত এপাহ ফুলো দিব নাপালোঁ কি কৰিব গাইজ সৰস্বতী পূজাৰ দিনা সেনেকুৱা হৈছে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যাম বুলি কিন্তু পৰালাই মানে নিদিলা আৰু এইবাৰ গাইজ মানে এইবাৰ পৰ্ববিলাকত একোতে মানে প্ৰসাদ চসাদ দিব নোৱাৰিম আৰু যিটো সূৰ্য 6 মাহক লাগে গতিকে গাইজ চাই থাকিব ভিডিঅ'টো কণ্টিনিউ আৰু গাইজ মোৰ চকুটো গা ৰাখিছে না কি কৰিব আৰু ভাত চাত খোৱা নাই লগা দিছোঁ আৰু লগা দিছোঁ মানে গাইজ পূজাৰ কাৰণে প্ৰসাদ চসাদ দিবা নলিও মানে নিয়মখিনি পালিছোঁ আৰু গাইজ অলপমান খাটো কমাইছোঁ মানে অলপমান শকত হৈছোঁ সেইকাৰণে মায়ে আৰু মই ওলছোঁ গাইজ দেউতা মন্দিৰতে আছে আমাৰ দেউতা যিহেতু হাৰা হয় হাৰা মানে মিটিং চিটিঙত যে মাতে আপোনালোকে বুজি পায়নে হাৰা কিয় কয় বুজি পোৱাবিলাকে পাইছে নোপোৱাবিলাকে আৰু থাকক আৰু ভাইটি গেছি এখন ৰিচিপশ্যন শিৱ পূজাৰে ৰিচিপশ্যন হয় শিৱ পূজাৰে ৰিচিপশ্যন অলপমান দূৰত আমাৰ পৰা ৰিচিপশ্যনত গেছি কোনোবা আহিছে গাইজ বাইকেদি লাইছ লাগে গাইজ ভিডিঅ' কৰবা গাঁৱৰ মানুহ মানে ভাবো বা ইউটিউবাৰ হৈছে এনেকৈ ভাবো লাইচ দিব গাইজ যাই থাকোঁ আমাৰ ৰাস্তাটো মানে নতুনকৈ বনাইছোঁ গাইজ কি হ'ল গম পাইছি না শিল বালি পেলাইছে ধূলাৰ উৎপাত মানে কি ক'ম মাথাটো একেদিনাই কবাৰ উঠে মানে ৰুলাৰ ঘূৰি নাহে গাইজ কি কয় ৰুলাৰ না লুলাৰ সেইখান দি মানে মাছছি আৰু ৰাস্তাটো সমান কৰিছে কিন্তু সমান কৰিলেও গাড়ী চাড়ী এনি টাইম নন ষ্টপ গাড়ী চলিয়ে থাকে ভিতৰৰ ৰাস্তা হ'লেও গাড়ী চলি থাকে সেইবাবে ৰাস্তাটো ধূলা হাউজুৰি আছে গাইজ আপোনালোকে নামৰ আৱাজ শুনছি বোধহয় আৰু মোৰ মায়ে ক'ত হ'ল মই কৈছিলোঁ গাইজ নাও দে গাঁও খুব হৈছে যদি মায়ের কবল আছে যাং দে
গাঁৱকো গৈছে যদি আৰু মই সেইকাৰণে মানা কৰিলোঁ নালগে আৰু দেচোন গা চা ভাল নালগিলে আৰু যাব ইচ্ছা নালগে দেচোন মোৰো সেনে হয় সেইকাৰণে মানা কৰিলোঁ মায়ে ক'ব লাগছি ভগৱানৰ নামত যাং দে ভগৱানে মই দেপিতে ভাল কৰিব গাইছ মানে আমাৰ মায়ে বহুত বেমাৰ হৈ থাকে কি ক'ম আৰু মই ইটোৰ পৰা সিটোৰ পৰা সিটো নন ষ্টপ 15 দিনৰ মূৰে মূৰে বেমাৰ হৈ থাকে কোনোবা কিবা ঔষধ চৌষধ জানে নেকি ক'বচোন বেমাৰ চেমাৰ নোহোৱা মোৰ আমাৰ ঘৰখনৰ ভিতৰত মোৰে অলপ বেমাৰটো কম আমাৰ ঘৰত 4টা মেম্বাৰ বাপাৰো হয় কিন্তু মায়ে আৰু দেউতাতকৈ কম আৰু কথা হ'ল কি মায়ে আৰু দেউতা বয়সস্থ হৈছে দেউতা যিহেতু মোৰ কাম চাম কৰে বেলেগত তাতে সেনেকৈ আৰু অলপমান নাৰ্ভৰ মানে প্ৰব্লেম বা কিবা কিবি প্ৰব্লেম হৈ থাকে সেইকাৰণে আৰু বয়সস্থ হৈছে কষ্ট কৰে যিহেতু বহুত কষ্ট কাম কৰে সেইবাবে আৰু কি কৰিব আৰু গাইছ বেমাৰে লগ নেৰে মন্দিৰ পালোঁ দে ৰাইজ ৰাস্তাটো যে কাম কৰা বুলি কৈছিলোঁ কিমান বহল গৈছে চাওকচোন আগতে বেছি বহল নাছিল আগতে এইখিনি যে পাতকেইটা দেখছে এইখিনিৰ পৰা এইখিনিমান আছিল সেইখিনি পাতকেইটাৰ পৰা এইখিনিমান আছিল বেছি বহল এতিয়া কিমান বহল হৈছে চাওকচোন আপোনালোকে পাকি ৰাস্তাৰ দৰে লগা আছে মাটিৰ ৰাস্তাটোকে পাক্কা ৰাস্তাত ফিল লৈছোঁ দেই আৰু পাক্কা ৰাস্তাটো নহয়ে কোনো জন্মযোগে সেইকাৰণে মাটিৰ ৰাস্তাটোকে পাক্কা ৰাস্তাৰ ফিল অনুভৱ কৰিছোঁ গাইজ পূজা চূজা খাই আহিলোঁ মই ভোগ বিৰাট ভাল পাওঁ ভোগ প্ৰসাদৰ ভিতৰত ভোগ মোৰ ফেভৰেট দুই বাতি ভোগ ল'লোঁ সূতাহতে আৰু খাম বুলি কিন্তু মিঠা চিঠা ইমান হোৱা নাই মানে লৈছিলোঁ খাম বুলি কিন্তু তথাপিও খাইছোঁ দে গাইছ ভগৱানৰ বস্তু লৈছে যিহেতু খুজি পেলাই আহিলোঁ আৰু দিনটো যিহেতু লগানি চগানি আছিলোঁ পূৰা ঠিকছে বজাইছোঁ মানে খিচাৰি আৰু বেলেগ নাপাব আপোনালোকে এইফালে এয়া মাৰ আৰু মোৰ প্ৰসাদ আৰু এইফালে মানে ভাইটিৰ কাৰণে ভোগ আনছি মাই যিহেতু ৰিচিপশ্যন গেছি শিৱৰাত্ৰি সিও পূজাতে গেছি খাব পায় নে নাপায় তাৰ ভৰসা নাই বেলেগ জেগাত গেছি সেইকাৰণে লৈছোঁ আমাৰ ঘৰৰ মানুহকেইটাৰ গাইজ বিৰাট মানে মৰম গোটেইকেইটাৰে এটোৰ প্ৰতি বস্তু নাপায় সেইটোৰ প্ৰতি খাব পাছি নে নাপাছি সেইটো চিন্তা কৰি আৰু বাকী গাইজ ঘৰ পালোঁ গাইজ ঘৰ আহি পালোঁ মানে ইদাই কাম সিদাই কাম আগৰিব আৰু মানে নকৰিলেও নহয় মানে ইয়াৰ ইফালে গাহৰি দানা দি সিফালে গৰু বান্ধি সিফালে ছাগাল বান্ধি সিফালে ঘৰ সাৰ সিফালে চোতাল সাৰ আৰুতো মানে বাচন চাচন আছে বাচন মানে ইমান বাচন নাই কাৰণ ভাত চাত যিহেতু ৰান্ধা নাই আজি চাহ খা গিলাচ চিলাচ মাখা আছে আপোনালোকে দেখিছে 2 বা 3 বাৰ চাহ খাইছোঁ সেই বাচনবিলাক থ'ব আছে বেছিও নহয় মায়েৰ মোৰ যিহেতু 4টা 6টামান হ'ব সেইখিনি ধুই লওঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে জানেতো কি কৰিব লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আৰু গাইজ শিৱৰাত্ৰি বুলি 2খনমান ফটো উঠো দেই নে কি কয় গাইজ ঠগ নোহোৱা মানুহটোক আৰু ঠগ কৰিব লাগিব দেই আৰু এডিট চিডিট কৰি বাই বাই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে এইটো ভিডিঅ' চাই থাকিব আৰু মৰম দিব আৰু সেইটোৱে বেলেগ একো নকওঁ বাই বাই